যোগীঘোপাত এগৰাকী শিল্পীৰ চিত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ছবিৰ মাজেৰে বনজ সম্পদৰ ধ্বংস ৰোধৰ চেষ্টা শিল্পীগৰাকীৰ এই শিল্পীগৰাকী হৈছে যোগীঘোপাৰ খেৰপুজি গাঁৱৰ মহেন্দ্ৰ ৰাভা ৰাভাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ জগতলৈ মহান বৰঙণি আগবঢ়াই আহিছে প্ৰায় ৭৫ বছৰ ধৰি ৰং তুলিকাৰে চিত্ৰ অংকন কৰি আহিছে ৰাভাই মহেন্দ্ৰ ৰাভাই অঁকা ছবিয়ে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰদৰ্শন হৈ আহিছে ভৈৰৱচূড়া পাহাৰত অংকন কৰিছে হৰিণা ৰাছেল ভাইপাৰ অজগৰ সাপ সোণালী বান্দৰ আদি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু লগতে সৰীসৃপ বনজ সম্পদ ধ্বংস নকৰিবলৈ ছবিৰ মাজেৰে বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছে শিল্পীগৰাকীয়ে অৱশ্যে উপযুক্ত মাননি নাপাই নিৰাশ হৈ পৰিছে ব্যক্তিগৰাকী লগতে বন বিভাগৰ বিৰুদ্ধে শিল্পীগৰাকীয়ে উজাৰিলে নিজৰ মনৰ ক্ষোভ ছবি লগত মই সৰুৰ পৰা মন গিলে আকৌ মই এটা হবি মন গিলে আকৌ মই মানে হতাশ নহওঁ ছবি আঁকাত এতিয়া বয়সটো বহুত হৈছে তথাপি মোৰ ৰং তুলিকা যি জীয়াই থাকিব বিচাৰ কিমান বয়স এতিয়াতো 75 হ'ব এতিয়া এতিয়াও আঁকিব পাৰোঁ মই এইটো চকু ঠিকেই আছে হাত ঠিকেই আছে তাৰপিছত এতিয়া আৰু মনৰ কল্পনাবিলাক বেলেগ আহি আছে ভাল কিন্তু কি কৰিম পইচা নাই শিল্পী মানে পইচাহে চব কিছু কৰে এতিয়া ৰং কিনিব লাগিল তুলিকা কিনিব লাগিল তেনেকৈ ভাল ঠাই পাব লাগিল এতিয়া বৰ্ড কিনি যে ৰাইজক দেখাম প্ৰদৰ্শনী পাতিম তাৰ মোৰ হেৰি নাই মানে সমৰ্থক নাই আৰ্থিক অৱস্থা খুব বেয়া এইটোতো আঁকিলেও মইতো ক'লো সিহঁতে আগতে কৈছে হৰিণা আঁকিব লাগিব ৰাফেল আৰু এই যে অজগৰ কিমান লাগিব আৰু লেখাবিলাক মোক দেখাল মই যে 20,000 লাগিব মানে মইতো নেলেখোঁ বেলেগ ল'ৰা মানে মোৰে ছাত্ৰ হয় মই তাক মাতিলোঁ মই ছবি আঁকিম না লিখিম আৰু যিটো গৰম এই 2 দিন আগত লেখাবিলাক মোক দেখাল মই যে 20,000 লাগিব মানে মইতো নেলেখোঁ বেলেগ ল'ৰা মানে মোৰে ছাত্ৰ হয় মই তাক মাতিলোঁ মই ছবি আঁকিম না লিখিম আৰু যিটো গৰম এই 2 দিন আগত এইটোতো মই 20,000 চাওঁতে এইটো 5,000 দিলে গামোচা আৰু পেকেটত সোমাই দিছে পিছত খুলি চালোঁ ইমানেই 5,000 পোৱা নাই একদম পোৱা নাই তাৰপিছত ল'ৰাটোৱে মই সম্পূৰ্ণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ